নমস্কাৰ বন্ধুসকল। তো এতিয়া মই চাইছোঁ বাংলাদেশত বোলে এটা হিন্দু মানুহক লেংটা কৰি জ্বলাই দিছে। মানে চাই কিনে আৰু শুনি কিনে মানে ইমান বেয়া লাগি আছে না, মানে আৰু ইমান খঙো উঠি আছে যে মানে বেয়া লাগিলে আৰু মনত বেয়া লাগে, খং উঠিলে আৰু কৰিবও একো নোৱাৰি, মানে কৰিম কি আৰু এইবিলাক হৈ আছে। মানে আমি অসমৰ পৰা মানে বাংলাদেশীবিলাকক মানে খেদাই আছোঁ এইবিলাকৰ কাৰণে। আৰু মানে বাংলাদেশীয়ে মানে বেলেগক টাৰ্গেট নাই কৰা, বেলেগ দেশত খালি অসমকে কৰিছে। মানে আমি অসমৰ পৰা সিহঁতক খেদাই আছোঁ যে, তাৰ কাৰণে সিহঁতে এইবিলাক কৰি আছে, জ্বলাই আছে। তাত হিন্দু মানুহক জ্বলাই দিছে। মানে সিহঁতৰ দিমাগ চিমাগ আছে নাই, কি ভাবে কি নাই। মানে এতিয়া যি কৰিব আছে তাৰ মামাকে কৰিব লাগিব। মামাক কওঁ যে একেবাৰে ইমান ভাবি কিনে লাভ নাই। আমাক যদি এনেকুৱা যদি মামাই যদি আমাক কয় না, এতিয়া জনতাৰ ওপৰত চব আছে, বাংলাদেশত কি কৰিবি কৰ, ছুট দিছোঁ, এনেকুৱা কৈ দিলেতো কথাই নাই। সিহঁতে কোনফালেদি হাগিব কোনফালেদি মুতিব যে তেতিয়া গমেই পাই যাব, যদি মামা কৈ দিয়ে। মানে এতিয়া মানে এইটো শুনি কিনে মানে মোৰতো ভাবিয়ে পোৱা নাই, এনেকুৱা লেংটা কৰি জিন্দা মানুহ জ্বলাই দিছে। মানে এনেকুৱাতো মই কেতিয়াও চোৱাও নাই। মানে আশা কৰিছোঁ যে মামা কিবা আপুনি কৰক। ধন্যবাদ।